হেল্ল' ষ্টুডেণ্টছ, আজি তোমালোকৰ কাৰণে লৈ আহিছোঁ ক্লাছ 10-ৰ ছ'চিয়েল ছায়েন্সৰ হিষ্টৰী পাৰ্টৰ কমন কুৱেশ্যনছ। হিষ্টৰী পাৰ্টৰ 5টা চেপ্টাৰ আছে। আজি 5টা চেপ্টাৰৰ কমন কুৱেশ্যনছ ডিছকাছ কৰিম। ভিডিঅ'টো বহুত ইম্পৰ্টেণ্ট হ'বলৈ গৈ আছে। তোমালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিবা আৰু ভিডিঅ'টো যদি ভাল লাগে তেন্তে ভিডিঅ'টোত এটা লাইক কৰি দিবা আৰু ভিডিঅ'টো প্ৰথমবাৰৰ বাবে চালে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। তেন্তে আহক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তোমালোকৰ প্ৰথম চেপ্টাৰটো হৈছে ভংগ বিভাজন আৰু স্বদেশী আন্দোলন। তোমালোকৰ এই চেপ্টাৰৰ পৰা টোটেল মাৰ্ক আহিব 6 মাৰ্কছ, MCQ থাকিব 2 মাৰ্কৰ আৰু থিয়ৰীৰ পৰা আহিব 4 মাৰ্কছ। ইয়াৰ পৰা তোমালোকে কি পঢ়িবা চাই লওঁ। তোমালোকে ইয়াৰ পৰা পঢ়িব লাগিব ইয়াণ্ডাবু সন্ধিৰ এই বক্সত যিটো লিখা আছে ইয়াণ্ডাবু সন্ধিৰ 1826 খ্ৰীষ্টাব্দৰ 24 ফেব্ৰুৱাৰীৰ যোগেদি এই বক্সটো তোমালোকে ভালকৈ পঢ়িবা। পেজ নম্বৰ 3 আৰু এটা বক্স আছে পেজ নম্বৰ 5। এই পেজত তোমালোকে চোৱা ঢাকা চট্টগ্ৰাম আৰু ৰাজশ্বাহী। এই বক্সত যিটো লিখা আছে ঢাকা চট্টগ্ৰাম আৰু ৰাজশ্বাহী, এই বক্সটো ভালকৈ তোমালোকে পঢ়িবা। ইয়াৰ পৰা কুৱেশ্যন আহিব। নেক্সট তোমালোকে চাব লাগিব পেজ নম্বৰ 11 চোৱা। ইয়াৰ পৰা তোমালোকে পঢ়িব লাগিব জাতীয় শিক্ষা। এই পেৰাগ্ৰাফটো ভালকৈ তোমালোকে পঢ়িবা। ইয়াৰ পৰা কুৱেশ্যন আহিবৰ চান্স আছে। তোমালোকে নেক্সট চাব লাগিব মূল কথা। মই টিক চিন দি থৈ দিছোঁ। 3 নম্বৰটো চোৱা। 3 নম্বৰ পইণ্টটো পূৰ্ববংগ আৰু অসম নামৰ প্ৰদেশখনৰ ৰাজধানী ঢাকাত স্থাপন কৰা হৈছিল। এই পইণ্টটো তোমালোকে পঢ়িবা। নেক্সট আৰু এটা পইণ্ট আছে লাষ্টত চোৱা স্বদেশী আন্দোলনৰ মাজেদি ভাৰতবৰ্ষত সশস্ত্ৰ বৈপ্লৱিক আন্দোলনৰ সূচনা হৈছিল। এই পইণ্টটো তোমালোকে পঢ়িবা। মূল কথাৰ পৰা তোমালোকে এই দুটা পইণ্ট পঢ়িলেই হৈ যাব। নেক্সট অনুশীলনীৰ পৰা কি আহিব তোমালোকে চোৱা। অতি চমু উত্তৰৰ প্ৰশ্ন। তোমালোকে ইয়াত 8টা আছে, 8টাই পঢ়ি থৈ দিবা। ক'ৰ পৰা আহি যায় ঠিক নাই। MCQ যিহেতু 45টা আছে, তাৰ কাৰণে শ্বৰ্ট কুৱেশ্যন অলপ বেছি পঢ়িব লাগিব। শ্বৰ্ট কুৱেশ্যনত ইমান সময় নাযায়, তাৰ কাৰণে শ্বৰ্ট কুৱেশ্যন তোমালোকে গোটেইখিনি পঢ়ি থৈ দিবা। পিছত তোমালোকে চোৱা চমু উত্তৰৰ প্ৰশ্ন। ইয়াৰ পৰা তোমালোকে পঢ়িবা 2 নম্বৰটো পঢ়িবা, 4 নম্বৰটো পঢ়িবা, 5 নম্বৰ, 7 নম্বৰ আৰু 8 নম্বৰ। মই যিকেইটা দিছোঁ সেইকেইটা ভালকৈ পঢ়িবা। 100% তোমালোকে মেট্ৰিক পৰীক্ষাত তোমালোকে কমন পাই যাবা। নেক্সট চেপ্টাৰটো চোৱা। তোমালোকে আমাৰ 2 নম্বৰ লেচনত আছে মহাত্মা গান্ধী আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰাম। তোমালোকে এই চেপ্টাৰৰ পৰা আহিব টোটেল মাৰ্কছ আহিব 7 মাৰ্কছ, MCQ আহিব 3 মাৰ্কছৰ আৰু থিয়ৰীৰ পৰা আহিব 4 মাৰ্কছ। তোমালোকে ইয়াৰ পৰা কি পঢ়িব লাগিব চাই লোৱা। পেজ নম্বৰ 25 জালিয়ান আলাবাগৰ হত্যাকাণ্ড। এই পেৰাগ্ৰাফটো ভালকৈ পঢ়িবা। ইয়াৰ পৰা কুৱেশ্যন আহিবলৈ বহুত চান্স আছে। পিছত তোমালোকে চাব লাগিব আৰু পেজ নম্বৰ 26। ইয়াৰ পৰা তোমালোকে পঢ়িব লাগিব অসহযোগ আন্দোলন। এই পেৰাগ্ৰাফটো ভালকৈ পঢ়িবা। নেক্সট তোমালোকৰ চাব লাগিব 33 পেজ ভাৰত ত্যাগ আন্দোলন। এই পেৰাগ্ৰাফটো ভালকৈ পঢ়িবা। তোমালোকে পাৰিলে মূল কথা যিখিনি আছে ইয়াৰ পৰা তোমালোকে ভালকৈ এইখিনিও পঢ়ি থৈ দিবা, কাৰণ ইয়াৰ পৰা MCQ আহিব পাৰে। পিছত তোমালোকৰ চাব লাগিব 39 পেজ অনুশীলনীৰ পৰা তোমালোকে চাব লাগিব অতি চমু উত্তৰৰ প্ৰশ্ন। তোমালোকে কেইটা আছে ইয়াত 15টা আছে তোমালোকৰ অতি চমু উত্তৰৰ প্ৰশ্ন। ইয়াৰ পৰা তোমালোকে 15টা মুখস্থ কৰি থৈ দিবা। এইকেইটা সহজ হয়, এইকেইটা অলপ সময় দিলেই হৈ যাব, কিন্তু তোমালোকৰ লং কুৱেশ্যনত অলপ প্ৰব্লেম হয়। দীঘলীয়া উত্তৰৰ প্ৰশ্ন ইয়াৰ পৰা চাব লাগিব তোমালোকৰ 1 নম্বৰটো চাব লাগিব, 2 নম্বৰ আৰু 6 নম্বৰ। এইকেইটা পঢ়িলে তোমালোকৰ হৈ যাব। নেক্সট আমাৰ চাব লাগিব অধ্যায় 3। ইয়াৰ পৰা তোমালোকৰ টোটেল মাৰ্ক আহিব 7 মাৰ্কছ, MCQ আহিব 3 মাৰ্কছৰ আৰু থিয়ৰীৰ পৰা আহিব 4 মাৰ্কছ। তো ইয়াৰ পৰা তোমালোকে কি পঢ়িব লাগিব
তোমালোকৰ বক্সটো পঢ়িব লাগিব ইয়াৰ পৰা MCQ আহিবই এটা নহয় এটা আহিবই ইয়াৰ পৰা তোমালোকে বক্সটো ভালকৈ পঢ়ি থৈ দিবা নেক্সট আৰু এটা বক্স আছে yellow কালাৰৰ হেতু পঢ়িবা আৰু তোমালোকৰ টিকচিন দি থৈ দিছো আৰু এটা হেতু পঢ়িব লাগিব মই পঢ়ি দি আছো ব্ৰিটিছ বিষয়াক হত্যা কৰা ব্ৰিটিছ শাসনৰ বিৰোধিতা কৰাৰ অপৰাধত টিকেন্দ্ৰজিতক ফাঁচি দিয়া হয় তো MCQত আহিবলৈ বহুত চান্স আছে এটো নেক্সট আমাৰ চাব লাগিব অনুশীলনী অতি চমু উত্তৰৰ প্ৰশ্ন তোমালোকে ইয়াৰ পৰা চাব লাগিব 3 নম্বৰটো 7 নম্বৰ 9 নম্বৰ 10 নম্বৰ আৰু 13 নম্বৰ 17 নম্বৰ এইকেইটা চালে হৈ যাব যদি পাৰা তোমালোকে অতি চমু উত্তৰৰ প্ৰশ্ন গোটেইখিনি পঢ়িবলৈ চেষ্টা কৰিবা দীঘলীয়া উত্তৰৰ প্ৰশ্নখিনি চোৱা ইয়াৰ পৰা তোমাৰ পঢ়িব লাগিব 1 নম্বৰটো 3 নম্বৰ আৰু 5 নম্বৰ 5 নম্বৰটো মোস্ট ইম্পৰ্টেন্ট হয় তো ভালকৈ চাই যাবা চমু টকাৰ পৰা পঢ়িব লাগিব 2 নম্বৰ 3 নম্বৰ আৰু 6 নম্বৰ 3 নম্বৰটো চমু টকাৰ পৰা পঢ়িব নালাগে কাৰণ 5 নম্বৰত আমাৰ আছে ফুলগুৰি দাৱাৰ ওপৰত এটি টুকা লিখা তাৰ কাৰণে আমাৰ চমু টকাৰ পৰা 3 নম্বৰটো পঢ়িব নালাগে ইয়াৰ পৰা দুটা পঢ়িলেই হৈ যাব 2 নম্বৰটো আৰু 6 নম্বৰটো নেক্সট আমাৰ চতুৰ্থ অধ্যায় এই চেপ্টাৰৰ পৰা টোটেল মাৰ্কস আহিব 8 মাৰ্কস MCQ আহিব 3 মাৰ্কসৰ আৰু থিওৰি 5 মাৰ্কসৰ ইয়াৰ পৰা তোমালোকে পঢ়িব লাগিব অনুশীলনীৰ পৰা কি চাবা অতি চমু উত্তৰৰ প্ৰশ্ন 1 নম্বৰটো 2 নম্বৰ 4 নম্বৰ 7 নম্বৰ 10 নম্বৰ 13 নম্বৰ 14 নম্বৰ এইকেইটা তোমাৰ চাব লাগিব ইয়াৰ পৰা এইকেইটা ইম্পৰ্টেন্ট আছিলে পিছত চমু উত্তৰৰ প্ৰশ্ন ইয়াৰ পৰা চাব লাগিব 1 নম্বৰটো 2 নম্বৰ 6 নম্বৰ আৰু 9 নম্বৰ এইকেইটা চাব লাগিব পিছত আছে দীঘল উত্তৰৰ প্ৰশ্ন ইয়াৰ পৰা চাব লাগিব আমাৰ ইম্পৰ্টেন্ট আছে 1 নম্বৰটো 7 নম্বৰ 8 নম্বৰ আৰু 9 নম্বৰ ইয়াৰ পৰা এইকেইটা পঢ়িলে হৈ যাব পিছত আমাৰ আছে পঞ্চম অধ্যায় ইয়াৰ পৰা টোটেল মাৰ্ক আহিব 8 মাৰ্কস MCQ আহিব 5 মাৰ্কসৰ থিওৰিৰ পৰা আহিব 3 মাৰ্কসৰ ইয়াৰ পৰা আমাৰ পঢ়িব লাগিব অনুশীলনীৰ পৰা পঢ়িব লাগিব অতি চমু উত্তৰৰ প্ৰশ্নৰ পৰা 3 নম্বৰটো পঢ়িব লাগিব 9 নম্বৰ 10 নম্বৰ 11 নম্বৰ 12 নম্বৰ 13 নম্বৰ আৰু 16 18 22 23 26 28 30 নম্বৰটো মোস্ট ইম্পৰ্টেন্ট হয় এইকেইটা পঢ়িবই লাগিব ইয়াৰ পৰা MCQ থাকিবই পিছত চমু উত্তৰৰ প্ৰশ্ন 5 নম্বৰটো চাবা 11 নম্বৰ 12 নম্বৰ 13 নম্বৰ 16 নম্বৰ 17 18 23 28 30 আৰু 31 এইকেইটা পঢ়িবা ভালকৈ পঢ়িবা ইয়াৰ পৰাই তোমালোকৰ মেট্ৰিক পৰীক্ষাত কুৱেশ্যনছ আহিব পিছত দীঘল উত্তৰৰ প্ৰশ্ন ইয়াৰ পৰা তোমালোকৰ আহিব 1 নম্বৰটো পঢ়িবা 4 নম্বৰ 7 নম্বৰ আৰু 10 নম্বৰ দীঘলীয়া উত্তৰৰ প্ৰশ্ন ইয়াৰ পৰা এইখিনি পঢ়িলেই হৈ যাব পিছত তোমালোকৰ আছে চমু টুকা লিখা ইয়াৰ পৰা তোমালোকে পঢ়িবা 4 নম্বৰটো 6 আৰু 10 এই তিনিটা পঢ়িবা চমু টুকাৰ পৰা ছাত্ৰ-ছাত্ৰীসকল ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰি দিবা আৰু ভিডিঅ'টো প্ৰথমবাৰৰ বাবে চালে চেনেলটো সাবস্ক্ৰাইব কৰিবা থ্যাঙ্কস ফৰ ওয়াচিং ভিডিঅ'